বলিদান দিয়ে মানে বলি প্ৰথাটো যেটো চলি আহিছে সেই বস্তুটো আপোনাৰ হিচাপত কি হয় মানে হ'ব লাগে নে নেলাগে নে ইয়া দুটা তিনটা প্ৰসংগ এটো বিষয় দীঘলীয়া প্ৰসংগ আৰু এটো এটা মানে বিতৰ্কৰো কৰি থাকে বিভিন্নজনে কাৰণ এটো চাওক আমি তাৰ হিউম্যান সিভিলাইজেশনলৈ যাব লাগিব এই কথাটো ক'বলৈ হলে দীঘলীয়া হ'ব তথাপিও মই কথাটো কৈছো যিমান পাৰো সমুকে ক'বলৈ যে আমি মানুহবোৰ কি আছিল দুঠেঙীয়া জন্তু নহয় কাপোৰ পিনিবলৈ শিকা নাছিল আমি তেতিয়া মানুহে খাইছো নে গৰুৱে খাইছো নে কুকুৰে খাইছো নে কি খাইছো আমি তো নিজে জনা নাছিল বনলৈ গৈছো জি পাইছো তাকে মাৰি খাইছো হেতু হিউম্যান সিভিলাইজেশন তেনেকে আমি মানুহ হৈছে তাৰ পৰা লাহে লাহে দেখিলে জুই জ্বলে দেখোন কেঁচা মাংস খাইছিল আৰু জুই জ্বলে দেখোন জুইত পুৰি খালে হেকি আহিলে তাৰ পৰা লাহে লাহে মানুহবোৰ সিভিলাইজ হ'বলৈ আৰম্ভ কৰিলে যেতিয়া দেখিলে যে ভোক লাগিলে কাৰবাক মাৰি জুইত তপতাই গৰম কৰি খাব পাৰি তাৰ সোৱাদটো বেলেগ তাৰ পৰা কিবা বিভিন্ন গছৰ ফল দেখিলে ফুল দেখিলে তাৰ পৰা লাহে লাহে কৃষি বিপ্লৱবিলাক আৰম্ভ হ'ল এই যে প্ৰথম প্ৰক্ৰিয়াটো মোক কোনোবা সূৰ্যৰ পোহৰ দিছে মোক কোনোবা খাদ্য বস্তু দিছে সেই শাক্ত যেটো উপাসনা পদ্ধতিটো বিশেষকে মূলত বলি বিধানটো আহে শক্তি উপাসনাৰ ক্ষেত্ৰত যে শাক্ত উপাসনা পদ্ধতিটো আহিলে যে মোক শক্তি দিছে দেখোন খোৱা বস্তুটোৱে মই শক্তি কোনোবা শক্তি তাত দেৱী বুলি তেতিয়া চিন্তা নাছিল এতিয়া পৰৱৰ্তী সময়ত ঋষিমুনি সকলে হেতু চিন্তাক এই ধৰণৰ এটা মাৰ্গলৈ আনিছে আমি শক্তি পাইছো জীৱ এটা খাদ্য হিচাপে মই যেতিয়া খাদ্য হিচাপে এটা জীৱ খাইছো মাংস খাইছো তাক মই মোৰ যি মোক এই শক্তি দিছে যি মোক এই খাদ্য বস্তুটো দিছে তেও আগত আমি প্ৰথমে অৰ্পণ কৰিছো উপাসনাৰ আৰম্ভণি তেনেকৈ হৈছে এখানে শাক্ত আদিম উপাসনা প্ৰক্ৰিয়া তাহানিৰে পৰা এখানে আমি চাবছো বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে বেছি শক্তি উপাসনা কৰে কেঁচাই খাইটি থান আমাৰ খদিয়াত আছে কালী মন্দিৰ কামাখ্যা মন্দিৰ যতে চাই দেৱী সকলক সেই শক্তি উপাসনাটো এই প্ৰক্ৰিয়াটো তাৰ পিছত লাহে লাহে ই লুকাচাৰ হৈ গ'ল যে মই যেতিয়া খাম এটো মই যেহেতু জীৱটো খাইছো আৰু এতিয়া আৰু এটা বস্তু যে সকলোতে কিন্তু নাখায় সকলোতে নিদিয়ে ঠাই বিশেষেহে আছে এটা ৰাজস্থানৰ এটো পৰম্পৰা নাই কিয় নাই ৰাজস্থানে মানুহে মাছ মাংস নাখায় তে মাছ মাংস কিয় নাখায় তাত নদী থাকিলেহে মাছ থাকিব তাত জুল বিল থাকিলেহে মাছ থাকিব তাত বিলেই নাই তাত দুনিয়া মৰুভূমি পানীয়ে নাই তে মানুহে খাবলৈ পানী নাই তে গৰু ছাগলী ক'ব পুহিব তেওঁলোকক প্ৰকৃতিয়ে তেনেকৈ ডিজাইন কৰিছে আৰবত মাংসই খায় যিকিটা মাংস ডাঙৰ ডাঙৰ মাংস কিটা প্ৰকাণ্ড সেই যিবোৰ দুম্বা টাইপ যিবোৰ কাৰণ তাত হেতুৱে খাবলৈ পায় কাৰণ পানীও নাই শস্য পথাৰো নহয় উত্তৰ পূৰ্বাঞ্চললৈ যদি আহে অসমত পানীয়ে পানী নদীয়ে নদী বিল অসম উৰিষ্যা ৱেষ্ট বেংগল তাৰ পৰিৱেশ বেলেগ সেইকাৰণে মানে মাছো খায় মাংসও খায় আমাৰ পাহাৰবোৰলৈ যদি যাতা পৰিৱেশটো বেলেগ গতিকে ঠায়ে প্ৰকৃতিয়ে সেই ধৰণে আমাক খাদ্য বস্তুটো দিছে খাদ্য বস্তুটো আমাৰ ৰীতি-নীতি পৰম্পৰাৰ লগত লুকাচাৰৰ ভিতৰত সোমাই পৰিছে হি লুকাচাৰ এই শাস্ত্ৰসন্মত বিষয় নহয় সেইকাৰণে এই বস্তুটা আমাৰ যি জাতি জনগোষ্ঠী সকলে তেওঁলোকৰ খোৱা বোৱা বস্তুত গাহৰিটো নহলে তেওঁলোকৰ খাদ্য অনুষ্ঠানেই নহয় আপুনি সেই বুলি তেওঁলোক কিয় গাহৰি মাৰিছে বুলি প্ৰশ্ন কৰিব নেকি প্ৰশ্ন আমি অজানিতে কৰিছো কাৰণে সেই মানুহখিনি আজি আমাৰ মাজৰ পৰা আঁতৰি ওলাই গৈছে আমি বুজা নাই কাৰণ হেতু তেওঁলোকৰ তাহানিৰ আদিৰ পৰা চলি অহা পৰম্পৰা খাদ্য বস্তুক লৈ আমি যেতিয়াই চিঞৰ বাখৰ আৰম্ভ কৰিছো কেৱল সনাতন দৰ্শনে গো মাংসটোকে নিষিদ্ধ ঘোষণা কৰিছে কাৰণ এটো এটা পৰম্পৰা অসমৰ ভাৰতৰ পৰম্পৰা ভাৰতৰ চিন্তা শংকৰ গুৰুজনায়ো গো হত্যা মহাপাপ বুলি কৈছে অজামিল উপাখ্যানত মহাপুৰুষ মাধৱপুৰ জনায়ো তেওঁ নামঘোষাত লিখিছে গো বিপ্ৰ দুখ হাৰি বুলি শ্ৰীকৃষ্ণৰ প্ৰশংসা কৰিছে গো মানে গৰু বিপ্ৰ মানে ব্ৰাহ্মণ বা সাধু সন্ত মহন্তৰ দুখ হৰণকাৰী যিসকলক তেওঁ কৃষ্ণক সেই বুলি বন্দনা কৰিছে ঘোষাত আছে এই কথাটো হ'ল এই গোটেই প্ৰক্ৰিয়াটোৰ বাহিৰে বাকি যি ধৰণে প্ৰকৃতিয়ে দিছে আৰু সেই প্ৰকৃতিৰ লগত আপুনি খাবলৈ যাওঁতে ঘৰত যদি আপুনি মাংসটো খাইছে কুকুৰাই হওক ছাগলীয়ে হওক যিয়ে খাইছে তাক পদ্ধতিগতভাৱে ঈশ্বৰক অৰ্পণ কৰি ভোগ হিচাপে খাইছে বলিটো তাৰ লগত ৰিলেটেড বলিটো দিবই লাগে বুলি কথা নাই আচল বলিটো হ'ল যে আপুনি নিজৰ ভাগৰ পৰা দিয়া এটা মই নিজে শক্তি উপাসক মইতো জীৱ বুলি নিদু মই শক্তি উপাসক দেই কিন্তু মই কোনোদিন আজি পৰ্যন্ত জীৱ বলি দিয়া নাই আৰু মই জীৱ বলি নিদিওঁ মোৰ থিয়ৰি এটো আমাৰ মাতৃয়ে এদিনেই মাত্ৰ কি কৰে হাঁহে যিদিনা সন্তানে কান্দে কোনদিনা যিদিনা সন্তান জন্ম হয় যিদিনা সন্তানে কান্দে সেইদিনা মাতৃগৰাকীয়ে হাঁহে তাৰ পিছৰ পৰা যিদিনা সন্তানে কান্দে সেইদিনা কিন্তু মাকে নাহাঁহে সেইদিনা মাকে কান্দে কিয় বা কিবা হ'ল টেনশ্যনত পৰে হয়নে আমি মা বুলি কৈছো ন শক্তি দেৱীক
তেওঁৰ সন্তানৰ তেজ চাব পাৰিব নেকি? মোৰ মাতৃয়ে যদি নোৱাৰে মোৰ সন্তানৰ অকণমান কষ্ট সহ্য কৰিব, সেই জগতজননী মাতৃগৰাকীয়ে কেনেকৈ পাৰিব? তেওঁৰ এইটো সন্তান, আমিতো সেইবুলিয়ে কৈছোঁ। কথাটো সেইটোৱে, কোনো মাতৃয়ে সন্তানৰ তেজ গ্ৰহণ কৰিব নোৱাৰে। কিন্তু যেতিয়া খাদ্য শৃংখলৰ কথা আহিব, বাঘে যেনেকৈ হৰিণাটো খায়, আমাৰ ইয়াৰ মানুহে যেনেকৈ আমি মাংস খাওঁ, কোনোবাই নাখায় সেইটো বেলেগ কথা, কিন্তু আমি খাওঁতো বেছিভাগেই। আমি যদি ঘৰত খাওঁ সেইটোকে পদ্ধতিগতভাৱে এটা স্বাস্থ্যসন্মত ব্যৱস্থাত পূজা অৰ্চনা কৰি শুদ্ধ সত্যভাৱে দান কৰি ঈশ্বৰক জনাই পেলাই খোৱা পৰম্পৰা সেইটোহে। কিন্তু তাকে লৈ পেলাই বিভিন্ন মহলে বিভিন্ন ধৰণে ক'লোঁ নহয়, এই শাস্ত্ৰ নজনা কিছুমান মানুহ আছে, তেওঁলোকে খাদ্য বস্তুক লৈ পেলাই মানুহক নষ্ট কৰিবগৈ তেনেকুৱা এটা পৰম্পৰাৰ মাজত আহি গোটেই বস্তুটো কৰিলে। কিন্তু দুখ তেতিয়া লাগে যে সেই একেখিনি মানুহে যিখিনিয়ে বলি দিব নালাগে বুলি কয়, কিন্তু ঈদত যেতিয়া সেইটো আকৌ কয় তেওঁলোকৰ ধৰ্মীয় বিষয়বস্তু। আৰে ঈদত হাজাৰ হাজাৰ গৰু কুৰবান কৰি দিব, বিভিন্ন ছাগলী কাটি পেলাব, সেইটো তোমালোকৰ কাৰণে ধৰ্মীয় বিষয় হৈ যায়। আৰু মন্দিৰ এটাত দেৱীৰ আগত বলি দিয়াটো তাকো খাবহে, সেইটো তোমালোকৰ প্ৰশ্ন আহি যায়। এই যে মানুহৰ দুমুখীয়া বহুমুখীয়া চৰিত্ৰ, ই আচলতে আমাৰ পৰা মূল কথাবোৰৰ পৰা আঁতৰাই লৈ গৈছে যুৱ প্ৰজন্মক। বলিটো লোকাচাৰ, মোৰ মতে ই শাস্ত্ৰসন্মত বিষয় নহয়, মইতো পোৱা নাই। বলি মানে আপুনি ফুল এপাহ দিয়াটোও বলি, আপুনি নিজৰ উপাৰ্জনৰ পৰা 100 টকা দিয়াটোও বলি, আলু আপুনি যি দিছে বুট মগু সকলোখিনি বলি দিয়াই হৈছে, বলি দান দিছে, আপুনি আপোনাৰ ভাগৰ অংশ দিছে। কিন্তু আমি আৰু সেই কাৰোবাৰ পৰা বজাৰ কৰি আনিছোঁ, আচৰিত লাগে। আমাৰ মানুহবিলাকে পূজাত দিয়া তেলটো আছে নেকি, পূজাত দিয়া ঘিটি আছে নেকি, ডুপ্লিকেট বস্তুটোহে ভগৱানৰ আগত দিয়ে। ক'ত হ'ব এখন পৃথিৱীত ক'ত শান্তি পাব? যিটো বেয়া বস্তু পেলনীয়া বস্তুটো ভগৱানৰ আগত দিয়ে, কোপটো পাব তাত, সেইকাৰণে পাই আছে। এই বুজাই নাই বজাৰৰ পৰা ক'ত লেতেৰা কিছুমানে কৰিব, তাৰ পৰাই আনি নোধোৱে এনেকৈ মন্দিৰলৈ দিব লাগে বোলে দি দিয়ে। তাত বলি হোৱা নাই, সেইটো তাত বেভিচাৰটো হৈছে। সেইকাৰণে সেই বেভিচাৰীবিলাকে বলিটোক তিৰস্কাৰ কৰিব খুজিছে, কাৰণ তেওঁলোকে বলি কি বুজি পোৱা নাই। বেভিচাৰীয়ে বলিক তিৰস্কাৰ কৰিছে। বলি মানে জীৱ হত্যা নহয়।